প্ৰতিষ্ঠা কৰি তেওঁলোকে যি সংখ্যা গৰিষ্ঠ দেখুৱাব বিচাৰিছে বা অনামিচিংসকলক তেওঁলোকৰ পৰিষদৰ ভিতৰত ল'ব বিচাৰিছে ইয়াৰ পিছত কি ৰক্তাক্ত পৰিৱেশ নহ'ব বুলি তেখেতে ভাবি ল'লে নেকি ইয়াৰ পিছত কি আমাৰ মাজত ভাতৃ সংঘৰ্ষণ নহ'ব বুলি তেখেতে চূড়ান্তভাৱে সিদ্ধান্ত লৈছে নেকি যদি সিদ্ধান্ত লৈছে এয়া ভুল ভাবিছে কাৰণ আমাৰ জনসাধাৰণে অতি ভয় খাইছে অতিকৈ ভয় খাইছে যে আমি মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ভিতৰত থাকিলে আমাৰ লোকচান হ'ব আমাৰ খেতি বাতিবিলাক যদি তেখেতলোকৰ ওচৰলৈ গুচি যায় তেনেহ'লে আমি লোকচান হ'ম আমাৰ জাতিটো শেষ হ'ব আমাৰ ভেটি নাইকিয়া হ'ব আমাৰ মাটি নাইকিয়া হ'ব এই কথাখিনি অনামিচিং ৰাইজে বুজি উঠিছে আৰু সেইকাৰণে আমি অভিযোগ দিছোঁ আৰু সেইকাৰণে আমি অহা 20 তাৰিখে 20 ছেপ্টেম্বৰ তাৰিখে ধেমাজি সদৰত এক বৃহৎ গণ প্ৰতিবাদী কাৰ্যসূচী আমি লৈছোঁ গণ সত্যাগ্ৰহ লৈছোঁ যাৰ জৰিয়তে আমি ধেমাজি জিলা প্ৰশাসন মিচিং স্বায়ত্ব শাসিত প্ৰশাসন আৰু আমাৰ অসম চৰকাৰক জনাব বিচাৰিছোঁ যে আমি অনামিচিংসকলে কোনো কাৰণতে যি প্ৰস্তাৱিত মিচিং স্বায়ত্ব শাসিত পৰিষদ হ'বলৈ গৈ আছে এই স্বায়ত্ব শাসিত পৰিষদৰ ভিতৰত আমি কোনো কালে নাথাকোঁ অদূৰ ভৱিষ্যতে নাথাকোঁ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাব বিচাৰিছোঁ যে মিচিং স্বায়ত্ব শাসিত যি প্ৰস্তাৱিত পৰিষদ এই পৰিষদৰ ভিতৰত যিসকল অনামিচিং গাঁও অনামিচিং মানুহৰ কৃষিভূমি ৰাখিবলৈ বিচাৰিছে সেইসকলৰ কৃষিভূমি আৰু সেইসকলৰ জীৱন সম্পত্তি বা সেইসকলৰ ঘৰ দুৱাৰ সুৰক্ষা নিশ্চিত কৰক তাৰ পাছত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰক যে বহু অনামিচিং ৰাইজে বা সংগঠনে তেখেতলোকক বোলে লিখি দিছে হয় কোনোবা এজন ব্যক্তিয়ে লিখি দিলে বা কোনোবা এটা সংগঠনে লিখি দিলে গোটেই জাতিটোৱে লিখি দিয়া নুবুজায় বা গোটেই জিলাখনৰ অনামিচিংসকলে লিখি দিয়াটো নুবুজায় মানসিকভাৱে এতিয়া আমি চেপত আছোঁ মানসিকভাৱে আমাক বাৰে বাৰে 2004 চনৰ পৰা অশান্তি কৰি তুলিছে গতিকে অসম চৰকাৰলৈ আমাৰ আজি আপোনালোকৰ জৰিয়তে এই সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ধেমাজি জিলাখনৰ অভিভাৱক মন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ বয়স জনজাতি বিভাগীয় মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়ালৈ আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাব বিচাৰিছোঁ আমি দাবী জনাইছোঁ যে আমাৰ যি এই অনামিচিং ৰাইজৰ অভিযোগ এই অভিযোগক মান্যতা দিয়ক আৰু অনামিচিং যিবিলাক গাঁও যিবিলাক কৃষিভূমি এই অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ প্ৰতিশ্ৰুতি কৰ্তন কৰক নহ'লে অদূৰ ভৱিষ্যতে নৱেম্বৰত হ'ব লগা পঞ্চায়ত নিৰ্বাচনত তেখেতলোকে ইয়াৰ ফল ভোগ কৰিবলৈ বা ইয়াৰ যি আমাৰ যি প্ৰতিবাদ হ'ব এই প্ৰতিবাদৰ প্ৰত্যাহ্বান সন্মুখীন হ'বলৈ তেখেতলোক সাজু হ'ব আন্দোলনত অংশগ্ৰহণ কৰিব পাৰিব আৰু এই অহিংস আন্দোলনে আমি অসম চৰকাৰ ভাৰত চৰকাৰক আমি জনাই দিব বিচাৰোঁ আমি মিচিঙৰ 6 ছিডুল যিটো আইন প্ৰণয়ন কৰিবলৈ বিচাৰিছে নিৰ্বাচন পাতিব বিচাৰিছে সেইটো আমি 2004 চনতো বিৰোধিতা কৰিছিলোঁ আৰু সিহঁতে ছেটেলাইট হিচাপে দুবাৰকৈ 13-19 নিৰ্বাচন পাতিছে আমি কোনোদিন আমি তেওঁলোকক এই নিৰ্বাচন আমি বিৰোধিতা কৰা নাই ভৱিষ্যতে আকৌ তেনেকৈ পাতৰ কামত কোনো আপত্তি নাই যদি 6 ছিডুল দি আমাৰ অমিচিং যিখিনি মানুহক প্ৰায় লয় তেতিয়াহ'লে প্ৰতিবাদ হ'ব আমাৰ প্ৰতিবাদ ভৱিষ্যতলৈ চলি থাকিব যেতিয়ালৈকে আমাৰ সমস্যা শেষ নহ'ব আমাৰ আন্দোলন আগলৈ চলি যাব গতিকে আপোনালোকৰ যোগেদি অসমবাসীক আমি আহ্বান জনাইছোঁ যে শান্তিপূৰ্ণভাৱে অহা 20 তাৰিখে যিটো আন্দোলনৰ কাৰ্যসূচী হ'ব সকলোকে সহায় কৰি আৰু আমাৰ যিসকলে এই আন্দোলনৰ কাৰ্যসূচীত আহিব সকলোৱে শান্তিপূৰ্ণভাৱে শান্তি ৰক্ষা কৰি আগবাঢ়িবৰ কাৰণে মই ইয়াৰ পৰাই সংবাদদাতা এই সন্মিলনৰ পৰাই সকলোকে আহ্বান চিডুল তেখেতলোকে বিচৰা নাই বুলি 6ষ্ঠ অনুসূচী তেখেতলোকে নাই বিচৰা বুলি স্পষ্ট কৰক আৰু তেখেতলোকৰ যি সংবিধান তেখেতলোকৰ যি আইন এই আইনখন ৰাজহুৱা কৰক কিয় ৰাজহুৱা কৰা নাই তেখেতলোকৰ আইনখন ৰাজহুৱা কৰক তেখেতলোকৰ যিখন মেপ এই মেপখন কিয় ৰাজহুৱা কৰা নাই তেখেতলোকৰ পৰিষদীয় যিখন মেপ এই মেপখন ৰাজহুৱা নকৰিব লুকুৱাই থ'ব তেখেতলোকৰ আইনখন ৰাজহুৱা নকৰিব লুকুৱাই থ'ব আমি জানিব লাগিব যে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ভিতৰত থাকিলে অনামিচিংসকলৰ কি লাভ হ'ব মিচিংসকলৰ কি লাভ হ'ব এই কথাখিনি তেখেতলোকে স্পষ্ট কৰা নাই আমি এটা কথা জানো যে 6 ছিডুল হোৱাৰ লগে লগে তাত বসবাস কৰা আমাৰ অনামিচিংসকলক কি দুৰ্দশা হ'ব আজি বড়ো ইয়াত আহ্বান জনাইছোঁ বা মিচিং স্বায়ত্ব পৰিষদৰ যিগৰাকীয়ে এই কথাখিনি কৈছে পৰমানন্দ চাৰিঙেনিয়া তেখেতলোকলৈ আমি আহ্বান জনাইছোঁ যে তেখেতলোকৰ যদি সৎসাহস আছে তেনেহ'লে সীমাটো প্ৰচাৰ কৰক আমাৰ অনামিচিং ৰাইজে জানিব পৰাকৈ তেখেতলোকৰ যি মিচিং স্বায়ত্ব পৰিষদৰ যি আইন যি নিয়ম কানুন সেয়া প্ৰকাশ কৰক তেতিয়াহে আমি আমাৰ প্ৰতি থকা আমি যি শংকা কৰিছোঁ
আমাৰ মনত থকা শংকাবিলাক দূৰ হ'ব। অন্যথা তেখেতলোকে চুপে চাপে কেৱল এখন ৱালত নটিফিকেশ্যনখন লগাই তেখেতলোকৰ কামখিনি আগবঢ়াই নিব আৰু আমি সাত সাততি বহি থাকিম, ইয়াতো কেতিয়াও হ'ব নোৱাৰে। গতিকে আমি সৰ্বস্তৰ ৰাইজক আহ্বান জনাইছোঁ, অহা 20 তাৰিখে যি আমি গণতান্ত্ৰিকভাৱে গণসত্যাগ্ৰহ কৰিবলৈ আগবাঢ়িছোঁ, ইয়াত সকলো পক্ষৰ সকলো স্তৰ ৰাইজ ওলাই আহক। এইখন সংগ্ৰামেই হ'ব অদূৰ ভৱিষ্যতে আমাৰ জাতি, ভেটি আৰু মাটি ৰক্ষাৰ সংগ্ৰাম।